শুনিছানে? এই সোনকালে ওলোৱা। ইছৰাম, এই গেলা গৰমত কলৈ যোৱা? কলৈ যোৱা? বিয়ালৈ যাওঁ। এই দিনৰ পোৱাই খাই আহোঁগৈ ব'লা। ৰাতি হ'লে আকৌ এচামে মদ খাই বৰ অসভ্যালি কৰে নহয়। কালি সেই নতুন কাপোৰ যোনে আনিছিল সি অকলে বিয়া খাব গ'লেই হ'ল। আমাৰ নিচিনা কাপোৰ নাইকিয়া মানুহ আকৌ তোমাৰ লগত যদি যায় ষ্টেণ্ডাৰ্ড নিমিলিব নহয়। মইহে জানিছোঁ কি টেকনিকত কাপোৰযোৰ আনিছোঁ। ঘূৰা সেই ভুৰাই লাভ নাই, অমুকা বিয়ালৈ নাযায়। ঐ কাপোৰহে, এই 2 মিনিট ৰখা, মই এতিয়াই দোকানৰ পৰা আনি দি আছোঁ। 2 মিনিটত যোনখন দোকানৰ পৰা কাপোৰ আনিম বুলি ভাবিছা, দোকানখন বৰ্তমান বন্ধ হৈ আছে নহয়, আৰু চাবি সি মালিকৰ হাতত। আগতকৈ কিন্তু বৰ শিয়াল হ'লে দেই। এইবোৰ বাদ দিয়া, এই শইকীয়াহঁতৰ নতুনকৈ দোকান খুলিছে নহয়, তাৰপৰা মোৰ কথা কৈ এই বাৰী কাপোৰ এযোৰ লৈ আহা যোৱা। এই হ'ব থোৱা হে, আগৰ বাকীটোকে দিব পৰা নাই, এতিয়া মোক সেই কোনোবাই বাকী দিব নেকি কিবা? এই বাকী আনিলোৱে যেনিবা, তুমি বাকী মাৰিবা জানো? বাকী কিয় মাৰিব লাগে? আজি কাপোৰযোৰ লৈ আহা, বিয়াখন ধুনীয়াকৈ খাই লোৱা। কাইলৈ শইকীয়াক ক'বা বোলো কাপোৰযোৰ পচন্দ হোৱা নাই, বেলেগ এযোৰে নিম দিয়ক বুলি কৈ ৰিটাৰ্ণ দি দিবা। মোৰ কাপোৰযোৰ যে সেই মই তেনেকৈহে লৈ আহিছোঁ, আজি বিয়াখন খাই লওঁ, কাইলৈ পচন্দ হোৱা নাই বুলি ৰিটাৰ্ণ দি দিম আকৌ।